লীনা তোমাৰ ইয়ালৈ আহি বহুত ভাল লাগিছে জানা আৰু এইটো বহুত ভাল লাগিছে যে তুমি অসমৰ পৰা আহি পেলাই ইয়াত ইমান সুন্দৰকৈ তোমাৰ ব্যৱসায় আৰম্ভ কৰিছা বহুত ভাল লাগিছে বাৰু তুমি এটা কথা কোৱাচোন লীনা তুমি যে ইমান কম সময়ৰ ভিতৰত ইমান সুন্দৰকৈ এখন বেলেগ জাগাত এনেকৈ প্ৰতিষ্ঠিত হৈছা অলপ ক'বানে আচলতে মই ইয়াতে 100% মই হাজবেণ্ডৰ পৰা মানে হেল্প পাইছোঁ আৰু প্ৰথমতে আমাৰ অলপমান কষ্ট হৈছিলে তাৰপিছতে লাহে লাহে আৰু হৈ গ'ল হাজবেণ্ডে তাৰমানে আগতে আছিলে তেওঁৰ এইবিলাক তেওঁৰ টুৰছ এণ্ড ট্ৰেভেলছ অফিচ আছিলে তাৰপিছতে ভাবিলোঁ আৰু আমাৰ হোটেল আছিলে তেতিয়া বিয়া হৈ অহাৰ পিছতে ট্ৰেভেলছ অফিচ আছিলে তাৰপিছত তেওঁ মানে এনেকৈ টুৰ সেইবিলাক মই মানে আগতেতো মই জানিছিলে আপুনি মই টিচাৰ আছিলোঁ কিন্তু টিচাৰৰ হেৰিটো মই মানে এৰি দিলোঁ তাত অসমত এৰি দি পেলাই মই এতিয়া এবছৰ এনেই আছিলোঁ বিয়াৰ পিছত যেতিয়া এই বিজনেছ হাজবেণ্ডৰ এই টুৰছ এণ্ড ট্ৰেভেলছ বিজনেছটো আছিলে তেতিয়া মই একো নাজানিছিলোঁ বিশেষ কি বস্তু কি কথা আৰু লাহে লাহে মই মানে তেওঁৰ লগত মানে শিকি তেওঁৰ বিজনেছত ইনভলভ হৈ গ'লোঁ তাৰমানে তাৰপিছত তেওঁৰ সহায়ত এইখিনি হৈছে আৰু এতিয়া বহুত ভাল লাগিছে